তাঁতৰ পাতত চেনাই লৈ মনতে গৈ পৰে কৰকাদুৰ পতি মাৰো ঘনে পতিয় ও মাকু হৰি হৰি পৰে তেলৰে বাতিতে নাচনী হৈ তেলে মলগিলে নাচনী হৈ তেলে মলগিলে নাচনী হৈ গাতেনো মলগিলে গাতেনো মলগিলে গাম ঐ সুহুৰি মই মাৰিলে নাচনী হৈ ওলাইনো তই আহিবি নাচনী হৈ ওলাইনো তই আহিবি নাচনী হৈ একেলগে বিহুলৈ যাম বিহুৰে তলিতে মুখ জোকাই নলবি ওলাবৰে গমাতৰ মাতে হেৰাছে নাইতি কলে বেয়া নাপাবি মৰমতে ধেমালি কৰো ঐ ঢোলৰে বৰতি তোৰা বতীয়া ঢিলা সমনীয়া তোৰা বতীয়া ঢোলৰে বৰতি তোৰা বতীয়া ঢিলা সমনীয়া তোৰা বতীয়া ঐ ঢোলৰে বৰতি ঢিলা তৰা বতীয়া বিহু আহে যেতিয়া নাহৰ ফুলে তেতিয়া তগৰ ফুলে তেতিয়া পখিলা হৈ উৰিব মন ঐ পখিলা হৈ উৰিবৰ মন
ছায়াশ্ৰী নমস্কাৰ বাইদেউ খুব সুন্দৰ হৈছে ধন্যবাদ তৃতীয় পৰ্যায় হয় কেনে লাগিছে ভাল লাগিছে ভাল লাগিছে নহয় মোৰো খুব ভাল লাগিছে তৃতীয় পৰ্যায়লৈকে আহি পোৱাটো বহুত ডাঙৰ কথা নহয়নে হয় আৰু এটা কথা জানানে তোমালোককো কৈছোঁ আজি জোৰ লগাই একদম পূৰা দমদাৰ নাচিব লাগিব কাৰণ আজি এই মঞ্চখনৰ পৰা তোমালোকৰ মাজৰে পৰা এগৰাকী এইখন মঞ্চ এৰি ঘৰলৈ গুচি যাব লাগিব দুগৰাকীহে আমাৰ লগত পৰৱৰ্তী পৰ্যায়লৈকে আগুৱাই যাব যাম যেন লাগিছেনে পৰৱৰ্তী পৰ্যায়লৈকে বিচাৰকে জানিব বিচাৰকে জানিব ন হয় পূৰবী বা তৃতীয় ৰাউণ্ড আমাৰ দুখন চালনী তাৰমানে চালি আনি আমি তৃতীয় ৰাউণ্ডত উপনীত হ'লাহি ন হয় দুখন চালনীৰ পৰা সৰকি গ'লা হয়নে হয় সৰকি আজি তৃতীয় ৰাউণ্ডত তুমি পৰিৱেশন কৰিছা পৰিৱেশন ভাল হৈছে কিন্তু এনেকুৱা লাগিছে যেন ক'ৰবাত নহয় ক'ৰবাত ভয় ভাৱ এটা থাকে খুব বেছি ছিৰিয়াছ লাগিছে তোমালোকক দেখি সেই যে উলাহ মতলীয়া আনন্দ ফূৰ্তিটো যেন কোনোবাখিনিত ম্লান পৰিছে যেন লাগিছে হয়নে মই যদি ভুল কোৱা নাই হয় হয় হয়নে কাৰণ প্ৰতিযোগিতা কঠিন হৈ গৈছে অলপ ভয় খোৱাটো স্বাভাৱিক কথা নহয় জানো হয় তাৰ মাজতো যে নিজক সময় দিছা এই বোৱাৰী মঞ্চলৈ যে ওলাই আহিছা এইটো কিন্তু বৰ মানে ভগৱানে ভালে ৰাখক দেই সেইটোৱে বিচাৰিম আৰু এনেকৈ সদায় হাঁহিমুখীয়া থাকিবা ৰাংঢালীজনী হৈ থাকিবা দেই সদায় এনেকৈ থাকিবা বাৰু মই তোমাক এটি সাধৰ সুধিম হয় তাৰ উত্তৰটো দিবা দেই ইয়াত কিন্তু কোনো ধৰণৰ মানে এই প্ৰশ্নটোৰ কিন্তু আমাৰ নম্বৰ নাই আমি এনেই কথা পাতিম হ'ব হয় আপোনাৰো নাই আৰু মোৰো নাই এনেকুৱা এটা বস্তু যিটো আপোনাৰো নাই আৰু মোৰো নাই কাৰোৱে নাই দেই সেইটোনো কি বস্তু কোৱাচোন ভাই মানেনো কি কোৱাচোন আপোনাৰো নাই মোৰো নাই কাৰোৱে নাই পইচা ৰিম্পী তোমাৰ পইচা নাই কি কয় ছায়াশ্ৰী হয়নে ৰিম্পীৰ হেনো পইচা নাই মানি ল'ম নে কথাষাৰ পিছফালৰ পৰা কৈছে মোৰো নাই গোটেইকেইটাই মুখ খুলিছে মোৰো নাই আই দেহি এই বিহুৱাজনে জুলুঙাটো এনেই লৈ ঘূৰি ফুৰিছে তাত বা কি আছে খুচৰিলেহি ওলাব আচ্ছা মই কৈ দিওঁ দিয়া ন বহুত সময় কৈ দিয়ক। নলওঁ নাইটো যে আমাৰ নাভিটো হয় সেইটোৱে নাই বুলি কৈছে আমি নাভি বা নাৰী বিচাৰ হয় তোমালৈ বহুত বহুত মৰম চেনেহ আৰু বহুত বহুত শুভেচ্ছা থাকিলে এনেকৈ ধন্যবাদ সদায় বাইদেউ। হাঁহি যোৱা আৰু এগৰাকী মূলা গাভৰুৰ নিচিনা দুগৰাকীটো ছোৱালীৰ মাতৃয়ে এনেকৈ সদায় মূলা গাভৰুজনীৰ নিচিনা হৈ থাকা দেই বহুত ধন্যবাদ বহুত বাইদেউ। ধন্যবাদ তোমালৈ ছায়াশ্ৰী দীপজ্যোতি দা আপোনাৰ কোনটো ৰাউণ্ড চবতকৈ বেছি ভাল লাগিছে এতিয়ালৈকে প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় নে আজি তৃতীয় পৰ্যায় কোনটো ভাল লাগিছে নিজৰ ভাল লগা এটা আজি থাকে বাইদেৱে কোৱাৰ দৰে অলপ ভয় আছিলে কাৰণ তৎক্ষণাত গম পাইছোঁ তাঁতৰ শালক লৈ যোজনা গাব লাগিব তেনেকৈ ইভাগেতো গাই থকা হয় এনেকৈ পটককৈ দি দিলে মনলৈ নাহে ইয়াৰ পিছত এনেকুৱাও হ'ব পাৰে ভাত বনাবলৈও দিব পাৰোঁ মাংস বনাবলৈও দিব পাৰোঁ ভাত মাংস বনোৱাত আপত্তি নাই বাৰু নহয় আপত্তি নাই কিন্তু মঞ্চতে লগে লগে বনাব দিম 2 মিনিট পাৰিম 3 ছাৰ। মিনিট সেইটো তেতিয়া ভয় নালাগে আৰু ৰন্ধা বঢ়াত ভয় নালাগে এইহে এইখিনি আমি কৰি আছোঁ যিহেতু এয়াই হ'ল বোৱাৰী বিহু দিনৰ ৰিম্পী বোৱাৰী বিহুৱতী নামটো এনেই পোৱা নাইতো সেইটো কাৰণেই আজিতো 3:30 বজাতে উঠি বনাই খাই বৈ আকৌ ইয়ালৈ আহিছোঁ আমাৰ শুভেচ্ছা সদায় লগত থাকিব আৰু পৰৱৰ্তী সময়ত পুনৰবাৰ লগ পোৱাৰ আশা ৰাখিলোঁ ধন্যবাদ ছাৰ ধন্যবাদ অসীম এগৰাকী নাৰী আমাৰ কাৰণে একোজন আদৰ্শ হয় কাৰণ নাৰী অবিহনে একোৱেই নহয় কাৰণ নাৰীয়ে ৰাতিপুৱা উঠি চাহকাপ দিয়াৰ পৰা আমুকটো দিয়া সময়ত ভাতটো দিয়া বা অফিচলৈ যোৱা সময়ত বা ক'ৰবাত যোৱা সময়ত নাৰী এগৰাকীয়ে পালন কৰিছে প্ৰতিটো মুহূৰ্ত তাৰ বাবে নাৰীসকলক অশেষ ধন্যবাদ আৰু তোমালোকে যে তাৰ মাজতো এই বিহু নাচিবলৈ যে ওলাই আহিছা কিমান কি পৰিস্থিতিৰ মাজত আহিছা তোমালোকেহে জানিবা হয় ছাৰ বিশেষকৈ মই তোমাৰ লগত কথা পাতি আছোঁ তুমি গম পাবা তুমি কেনেকৈ মেনেজ কৰিছা তোমাৰ শহুৰ শাহুৰ মই সময়টো গুৰুত্ব বেছি দিওঁ সময় কাৰণ সময় যদি 5 মিনিটো অকণমান অগা পিছা হৈ যায় সিহঁতৰ কাৰণে দিগদাৰ হয় স্কুলত সেইটো কাৰণে মই সদায় ঘড়ীটো 10 মিনিট 15 মিনিট ফাৰ্ষ্ট চলাই থওঁ আজি এই তৃতীয় পৰ্যায়ত তুমি যে থিয় হৈ আছা এখন মঞ্চত হয় তোমাৰ অনুভৱটো কেনেকুৱা মই প্ৰথমে অনুভৱটো ক'বলৈ বিচাৰিছোঁ
সদায় সৰুৰে পৰা কষ্ট কৰি পেলাই আজি আমি এইখন মঞ্চ পাইছোঁ। মোৰ নিজৰ কথা কৈছোঁ, মঞ্চখনৰ হয়। পোৱা আগতে বহু কষ্ট কৰি দেউতাই মোক আগতে ৰাজদূত আছিলে আমাৰ ঘৰত। দেউতাই মোক ৰাজদূতত লৈ যায় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাবলৈ। দেউতা 2018 চনত ঢুকালে। তাৰ পাছত মোৰ সহযোগী মোৰ মায়ে প্ৰত্যেকটো মুহূৰ্ততে মোক আগবঢ়াই লৈ যায়। কোনোদিন নকয় যে এইটো কাম নকৰিবা, খালি নিজে ভালদৰে থাকিবা, সৎ সংগ ল'বা, মায়ে তেনেকেই বুজায়। খালি দেউতালৈ কেতিয়াবা মনত পৰে বহুত। অ'কে দেউতাই বহুত মানে মই এজনীয়ে ছোৱালী ঘৰত, হয় দেউতাই মোক বহুত সাহস দিছিলে। তুমি ইমানখিনি সাহসৰ পিছতো যে আজি ষ্টেণ্ড হৈ আছা, হয়, তুমি ল'ৰা ছোৱালী টিউশ্যনত অনাৰ পৰা তেওঁলোকক হোমৱৰ্ক কৰাৰ পৰা ঘৰত ভাত বনোৱালে তোমাকতো চেলিউট দিব লাগে। এনেকুৱা এগৰাকী বোৱাৰী লাগে। অকল বোৱাৰী নহয়, তুমি এগৰাকী বোৱাৰী কৰ্তব্য পালন কৰিছা আৰু এগৰাকী ছোৱালীৰ কৰ্তব্য পালন কৰিছা। তোমাৰ আজি দেউতা তোমাৰ লগত নাই, হয়। কিন্তু তোমাৰ মা দেউতাৰ নিচিনাই তোমাৰ লগত থিয় হৈ আছে। মা সন্মুখত দেখি আছা নাই এতিয়া? মা আছে? এবাৰ মাক মাতি দিয়াচোন ৰিম্পী, এবাৰ মালে চাওঁ। সেই মাতৃগৰাকীক এবাৰ চাব বিচাৰিছোঁ, আহক, যিগৰাকী আপুনি মঞ্চলৈ। মাতৃৰ কাৰণে আজি তাই চকুলো টুকিছে। সেই মাতৃগৰাকীক ওচৰত পালে কনফিডেন্সটো মানুহৰ বাঢ়ে। এটা মাৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি বিচাৰিছোঁ সকলোৰে বাবে। ৱেলকাম মা, খুব ভাল লাগিছে। আৰু আপোনাৰ কথা কওঁতে তাই চকুলো টুকিছে, আপুনিও চকুলো টুকিছে। আপোনাৰ অনুভৱটো কেনেকুৱা লাগিছে? জীয়ৰী কালতো আজি তাইক দেখিছে, বোৱাৰী কালতো আপুনি তাইক নৃত্য কৰা দেখিছে। আপোনাৰ অনুভৱ অকণমান ক'ব নেকি আমাৰ আগত? মোৰ অনুভৱ মানে মোৰ ছোৱালী সৰুৰ পৰাই মই আগবঢ়াই ইমানখিনি পোৱালোহি, মই কোনোদিন বাধা নিদিওঁ। হয়। আৰু তাই যিমানবোৰ আগ্ৰহী ন চব কৰি মেলি হ'লেও তাই তাৰমানে বিহু হেৰিটোলৈ যাবই। হয় তেনেকুৱা দেউতাকে আগতে তাইক শুৱাই ল'ব, প্ৰগ্ৰেম কৰি অহাৰ পাছত ৰিহা পেচ মাৰিব, ক'ত ফুল আনিব, ক'ত কি, মই ঢুলীয়াখনক খুৱাই মেলি আকৌ ৰাতিলৈ আকৌ প্ৰগ্ৰেম কৰিবলৈ যাওঁ। তেনেকৈ তাৰমানে তাইক সৰুৰ পৰাই লৈ ফুৰা। হয়, গতিকে তুমি একদম টেনশ্যন নল'বা। তোমাৰ পিতৃ নাথাকিলেও মাতৃ আজিও তোমাৰ কাষত চোৱা থিয় হৈ আছে। এটা মাক চুমা খাই দিয়াচোন, ভাল লাগি যাব মনটো। ধুনীয়াকৈ চুমা খাই দিয়া মাক। য়েছ, খুব ভাল লাগিছে। গতিকে খুব বেছি মৰম, খুব বেছি আশীৰ্বাদ তোমালোকলৈ থাকিল। সদায় তুমি এনেকৈ সৎ সাহসেৰে মাক লৈ তুমি আগবাঢ়ি যোৱা, লগতে তোমাৰ সন্তানটি আৰু তোমাৰ পৰিয়ালক লৈ। থেংক ইউ ছ' মাছ।